ফিজিক্যাল জিওগ্ৰাফি এইটো আমাৰ অষ্টমটো ক্লাছ অৰ্থাৎ 8 নম্বৰটো ক্লাছ গতিকে আগৰ যদি ভিডিঅ' কেইটা নাইছো আপোনালোকে চাই ল'ব আমি ইতিমধ্যে ইয়াৰ প্লেলিষ্ট বনাই ৰাখিছোঁ তো ইয়াতে 123 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে চাই লওক তো তাতে আমি ইনক্লুড ৰাখিছোঁ যে দ্য বাউণ্ডাৰী বিটুইন দ্য আৰ্থ ক্ৰাষ্ট এণ্ড মেণ্টেল ইজ ন'ন এজ আমি ইতিমধ্যে পঢ়ি আহিছোঁ আমাৰ ইণ্টেৰিয়ৰ অফ আৰ্থৰ যিখিনি কথা ক'ত লিকুইড বেছিকৈ পোৱা যায় ক'ত সলিড বেছিকৈ পোৱা যায় বা কোনটো স্তৰ কেনেকুৱা ধৰণৰ সকলোখিনি কথা আমি পঢ়ি আহিছোঁ ভলকেনো কেনেকৈ ধৰণে ইৰাপশ্যন হয় সেইখিনি কথা ইতিমধ্যে আমি পঢ়িছোঁ আৰু ইয়াৰ পাছতো পঢ়িবলৈ আছে কিন্তু ইয়াতে কিছুমান ডিছকণ্টিনিউটিৰ কথা আমি পঢ়িব লাগিব বিচ্ছিন্নতাৰ কথা পঢ়িব লাগিব যাৰ বাবে আমাৰ আৰ্থ কাষ্টখন এনেকুৱা ধৰণৰ দেখি আমি ইতিমধ্যে পঢ়িছোঁ যে ইয়াতে য'ত নেকি ইয়াতে ওপৰৰ পৰ্চনছটো আমি কৈছিলোঁ যে এইটো হৈছে ক্ৰাষ্ট মাজৰ যিটো পৰ্চনছ সেইটো আমি মধ্যমণ্ডল বা আমি মেণ্টেল বুলি ক'ব পাৰোঁ হয়নে নহ'লে গুৰুমণ্ডল বুলি ক'ব পাৰোঁ একেবাৰে আউটাৰ পৰ্চনছটোক আমি কোৰ বুলি ক'ব পাৰোঁ এতিয়া এইখিনিকে আমি পুনৰ এই যিটো ক্ৰাষ্ট পাৰ্ট এইটো যিহেতু ক্ৰাষ্ট হয় CRUST ক্ৰাষ্ট হয় এই ক্ৰাষ্ট পাৰ্টটোক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে আপাৰ ক্ৰাষ্ট আৰু এটা হৈছে লোৱাৰ কাষ্ট আৰু আমি এই পাৰ্টটোকো যিটো মেণ্টেল পাৰ্টটোকো দুটা ভাগত ভাগ কৰিব পাৰোঁ আপাৰ মেণ্টেল আৰু লোৱাৰ মেণ্টেল আৰু কোৰকো আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ আউটাৰ কোৰ আৰু ইনাৰ কোৰ ঠিক আছে বা আপাৰ কোৰ বা ইনাৰ কোৰ এইখিনি কথা আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ তো ইয়াতে কিছুমান ডিছকণ্টিনিউটি দেখা যায় বিচ্ছিন্নতা দেখা যায় তো সেই সম্পৰ্কে আমি পঢ়িম আচলতে দুটা বেছি ইম্পৰ্টেণ্ট ইয়াতে যিহেতু এই পৰ্চনটো সম্পূৰ্ণৰূপে ক্ৰাষ্ট হয় এই ক্ৰাষ্ট পৰ্চনছটো আৰু আপোনালোকৰ এইটো যিটো মেণ্টেল এই পৰ্চনটোৰ মাজত এটা ডিছকণ্টিনিউটি দেখা যায় সেইটো হৈছে ম'হ ডিছকণ্টিনিউটি ইয়াতে আৰু ইয়াতে যিটো মেণ্টেল আৰু কোৰৰ মাজৰ যিটো এটা দেখা যায় ডিছকণ্টিনিউটি তো সেইটো হ'ব গুটেনবাৰ্গ ডিছকণ্টিনিউটি এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট তো এই সম্পৰ্কে আমি আচলতে ইয়াত খুব সুন্দৰভাৱে আলোচনা কৰিম তো কুৱেশ্যন নম্বৰ 123 কি লিখিছোঁ চাওকচোন দ্য বাউণ্ডাৰী বিটুইন আৰ্থ যিখন ক্ৰাষ্ট হয় সেই আৰ্থ ক্ৰাষ্টখন আৰু আৰ্থৰ যিটো মেণ্টেল স্তৰ এই দুটাৰ মাজৰ যিটো বাউণ্ডাৰী সেই বাউণ্ডাৰীটো কি থাকে কি ডিছকণ্টিনিউটি থকা দেখা যায় চাৰিটা অপশ্যন আছে এটা আছে গুটেনবাৰ্গ ডিছকণ্টিনিউটি এটা হৈছে ম'হ ডিছকণ্টিনিউটি এটা কনৰাড ডিছকণ্টিনিউটি আৰু এটা হৈছে লেহমান ডিছকণ্টিনিউটি গতিকে এই পাঁচটা আছে ডিছকণ্টিনিউটি তো গোটেইকেইটাই ইম্পৰ্টেণ্ট কিন্তু তাতকৈ বেছি ইম্পৰ্টেণ্ট গুটেনবাৰ্গ আৰু ম'হ ডিছকণ্টিনিউটি খুব বেছি আহি থাকে গতিকে মনত ৰাখি থৈ দিব যে আৰ্থ যিখন ক্ৰাষ্ট হয় যিখন ভূত্বক হয় আৰু আপোনাৰ যিখন মেণ্টেল স্তৰটো সিহঁতৰ মাজত এটা ডিছকণ্টিনিউটি পোৱা যায় আৰু সেইটো হৈছে ম'হ ডিছকণ্টিনিউটি তাৰমানে ম'হৰবিক ডিছকণ্টিনিউটি অৰ্থাৎ বি অপশ্যনটো শুদ্ধ উত্তৰ হ'ব ইয়াতে অকণমান আমি এক্সপ্লেনেশ্যন ৰাখিছোঁ যে ম'হ ছেপাৰেটছ ক্ৰাষ্ট এণ্ড মেণ্টেল ডিছকভাৰ্ড বাই এণ্ড্ৰিজা ম'হৰবিক তাৰমানে এজন চাইণ্টিষ্ট আছিলে তেওঁ এইটো আৱিষ্কাৰ কৰিছিলে চ' তেওঁৰ নামৰ মৰ্যাদা ৰাখিয়ে ইয়াতে নামটো দিয়া হৈছে ম'হ ডিছকণ্টিনিউটি তো ম'হ বুলিও আহিব পাৰে ঠিক আছে নেক্সট গুটেনবাৰ্গ ডিছকণ্টিনিউটিটো ক'ত থাকে আমি সেইটো জানিব লাগিব এইটো যিহেতু ইম্পৰ্টেণ্ট হয় তো গুটেনবাৰ্গ যিটো ডিছকণ্টিনিউটি হয় তো এইটো আপোনালোকৰ থাকিব যিটো মেণ্টেল আৰু কোৰ অপশ্যন বিৰ দুটা কাৰেক্ট এনচাৰ হ'ব যিটো মেণ্টেল আৰু কোৰৰ মাজত যিটো দেখা পোৱা যায় ডিছকণ্টিনিউটি তো সেইটোক আমি ক'ম গুটেনবাৰ্গ ডিছকণ্টিনিউটি ঠিক আছে এইখিনিলৈকে আমি বুজি পালোঁ চ' মেণ্টেল আৰু কোৰ ইট মাৰ্কছ দ্য বাউণ্ডাৰী হুৱেৰ ছলিড মেণ্টেল মিটছ লিকুইড আউটাৰ কোৰ আমি গম পাওঁ আউটাৰ কোৰটো সম্পূৰ্ণৰূপে লিকুইড হয় আৰু ইনাৰ কোৰটো কি হয় ছলিড হয় নেক্সট কনৰাড ডিছকণ্টিনিউটিনো কি আমি সেইটোও জানিব লাগিব কনৰাড ডিছকণ্টিনিউটি একেবাৰে ওপৰত পোৱা যায় য'ত নেকি আপাৰ কাষ্ট আৰু লোৱাৰ কাষ্ট আপাৰ কাষ্ট আৰু লোৱাৰ কাষ্টৰ মাজতে তো পোৱা যায় কনৰাড ডিছকণ্টিনিউটি গতিকে শুদ্ধটো হ'ব অপশ্যন এ উইল বি দা কাৰেক্ট আনচাৰ আপাৰ এণ্ড লোৱাৰ কাষ্ট বাকীখিনি ভুল হ'ব ঠিক আছে নেক্সট আমি যাম ইয়াতে কৈছে চাওক ইট এক্সিষ্ট মেইনলি ইন কণ্টিনেণ্টেল কাষ্ট ডিভাইডিং আপাৰ এণ্ড লোৱাৰ পাৰ্টছ নেক্সট 126 নম্বৰ কুৱেশ্যনত আছে ৰেপিটেড ডিছকণ্টিনিউটিৰ কথা ক'বলৈ গ'লে তো এইটো মেণ্টেলত থাকে আপাৰ মেণ্টেল আৰু লোৱাৰ মেণ্টেলৰ ঠিক মাজতে দেখা পোৱা যায় ৰেপিটেড ডিছকণ্টিনিউটি ঠিক আছে তো এইটো মেণ্টেলত আহিব আপাৰ এণ্ড লোৱাৰ মেণ্টেল হ'ব শুদ্ধ উত্তৰ তো অপশ্যনবোৰ দেখি পিনি কনফিউজন ক্ৰিয়েট নকৰিব ইট মাৰ্কছ ট্ৰেনজিশ্যনছ উইদিন মেণ্টেল লেয়াৰ্ছ ঠিক আছে 127 নম্বৰ কুৱেশ্যন আছে লেহমান ডিছকণ্টিনিউটি কি ছেপাৰেট কৰে তো লেহমান ডিছকণ্টিনিউটি একেবাৰে তলত থাকে য'ত নেকি আপোনালোকৰ কোৰ আউটাৰ কোৰ আৰু ইনাৰ কোৰ বা ছেপাৰেট কৰে আচলতে তো অপশ্যন চি উইল বি দা কাৰেক্ট আনচাৰ হ'ব গতিকে পাঁচটা ডিছকণ্টিনিউটিৰ বিষয়ে আমি আলোচনা কৰিছোঁ ইয়াতে চাওক ইট ইণ্ডিকেট চেঞ্জ ফ্ৰম লিকুইড আউটাৰ কোৰ টু ছলিড ইনাৰ কোৰ তো এই পাঁচটা ডিছকণ্টিনিউটি আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু যদি বেছি কঠিন
নাপায় তেতিয়াহ'লে গুটেনবাৰ্গ যিটো ডিছকণ্টিনিউটি যিটো কথা কৈছোঁ আমি মেণ্টেল আৰু কোৰৰ মাজত যিটো পোৱা যায় তো সেই ডিছকণ্টিনিউটিটো কেতিয়াও নাপাহৰিব আৰু মহৰি ডিছকণ্টিনিউটি যিটো নেকি আপোনালোকৰ ক্ৰাষ্ট আৰু মেণ্টেলৰ মাজত পোৱা যায় তো এই দুটা বহুত বেছি ইম্পৰ্টেণ্ট এই দুটাৰ পৰা অহা চান্সেছ বহুত বেছি আছে বাকীখিনিৰ পৰা আহিব পাৰে যিহেতু সেইখিনিও আমি জানিব লাগে তথাপিও এই দুটা মোহৰ ডিছকণ্টিনিউটি আৰু গুটেনবাৰ্গ ডিছকণ্টিনিউটি যিমান ইম্পৰ্টেণ্ট বাকীকেইটা ইমান ইম্পৰ্টেণ্ট নহয় ঠিক আছে তো এইখিনি আপোনালোকে চাই হ'ব ঠিক আছে নেক্সট আহি গ'ল 128 নম্বৰ কুৱেশ্যন কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী আমাৰ আৰ্টখনৰ যেতিয়া গোটেই ঘটনাবিলাকৰ ওপৰত এতিয়া পেনজিয়া প্ৰথমতে আমাৰ আৰ্টখনত কি আছিলে গোটেই লেণ্ডমাৰ্কখিনি প্ৰথমতে লগ খাই আছিলে যিটো নেকি আমি পেনজিয়া বুলি কওঁ আৰু সেই ৱাটাৰ বডিখিনি যিখিনি নেকি হিষ্টৰিত হৈ আছিলে গোটেই আৰ্টখনতো সেইখিনিক আমি পান্থালাছা বুলি কওঁ সেই সম্পৰ্কেও ইয়াতে MCQ আছে তো সেই পেনজিয়াখন হাজাৰ বছৰ ধৰি কি হয় যিকোনো ধৰণৰ মুভমেণ্টৰ কাৰণে তাতে লেণ্ডমাৰ্কখিনি ফাটি আহিছিলে প্ৰথমতে লৰেচিয়া আৰু গণ্ডৱানা ফৰ্ম হৈছিলে হয়নে তো এই গোটেইখিনি কথা এইবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ চাইণ্টিষ্ট বা ভূবিজ্ঞানীসকলে চিন্তা চৰ্চা কৰিছিলে তাৰ ভিতৰত এটা তেওঁলোকৰ থিয়ৰী আছিলে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী তো কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীত কি হৈছে তো এইটো প্ৰপ'জ কৰিছিলে কোনে কৰিছিলে নিউটনটোতো এইটো হ'বই নোৱাৰে আলফ্ৰেড ৱেগনাৰ 1912 চনত আলফ্ৰেড ৱেগনাৰে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীটো আৱিষ্কাৰ আচলতে কৰিছিলে তো ইয়াতে চাওক ইট প্ৰপ'জ বাই 1912 আৰু এক্সপ্লেইনিং মুভমেণ্ট অফ দ্য কণ্টিনেণ্টছ ইয়াতে তেওঁ এইটো কৈছিলে যে মুভমেণ্ট অফ দ্য কণ্টিনেণ্টছবিলাকে যে মুভমেণ্ট কৰে তো সেই সম্পৰ্কে তেওঁ দাঙি ধৰিবলৈ চেষ্টা কৰিছিলে কিন্তু তেওঁ যথেষ্টখিনি কথা ইয়াতে উল্লেখ কৰিছিলে যদিও তেওঁ প্ৰপাৰ ৰিজন দিব পৰা নাছিলে যে কিয় আচলতে এতিয়া আমি জানো আমাৰ ইণ্ডিয়াখন পূৰ্বতে ক'ত আছিলে ইণ্ডিয়াখন পূৰ্বতে আমাৰ এণ্টাৰ্কটিক ৰিজনত আছিলে বুলি কোৱা হয় কিন্তু বৰ্তমান আমাৰ ইণ্ডিয়াখন আহি পানি এছিয়াৰ সৈতে প্ৰায় লগ লাগিছে নহয় জানো গতিকে এইসমূহৰ সম্পূৰ্ণ এটা ভেলিড ৰিজন তেওঁ দিব পৰা নাছিলে গতিকে তেওঁৰ এই কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীটো সম্পূৰ্ণৰূপে ফ্লপ বুলি ক'ব নোৱাৰি কিন্তু এইটো সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য হোৱা নাছিলে সেই সময়ত নেক্সট যদি আমি যাওঁ ইয়াতে আছে একৰ্ডিং টু দ্য কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী অল কণ্টিনেণ্টছ ৱেৰ ওৱান্স পাৰ্ট অফ মানে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী অনুসৰি তেওঁ যিহেতু কৈছিলে আমাৰ গোটেই পৃথিৱীখনৰ যিখিনি লেণ্ডমাৰ্ক প্ৰথমতে থূপ পাতি আছিলে সেই থূপ পাতি থকা যিখিনি লেণ্ডমাৰ্ক সেই লেণ্ডমাৰ্কখিনিক একৰ্ডিং টু দ্য কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীৰ মতে আচলতে এইখিনিক কি বুলি কোৱা হয় আমাক সেইটো সুধিছে অপশ্যন 4টা আছে গণ্ডৱানা বিত আছে লৰেচিয়া চিত আছে পেনজিয়া আৰু ডিত আছে ইউৰেচিয়া শুদ্ধ উত্তৰটো য়েছ মই কৈ আহিছোঁ ইয়াতে চি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব তাৰমানে পেনজিয়া হ'ব শুদ্ধ উত্তৰ মই ইয়াতে লিখিছোঁ এ ছুপাৰ কণ্টিনেণ্ট ডেট লেটাৰ স্পিল্ড নেক্সট 130 নম্বৰ কুৱেশ্যনটোত আছে দ্য ভাষ্ট অ'চিন চাৰাউণ্ডিং পেনজিয়া ৱাজ কল তো পেনজিয়াৰ লগত যিখন অ'চিন আছিলে গোটেই আমাৰ পৃথিৱীখনৰ যিখিনি ৱাটাৰ বডি আছিলে তো সেইখিনিক আমি কি বুলি কৈছিলোঁ অপশ্যন এত আছে পেচিফিক অপশ্যন বিত আছে পেন্থালাছা অপশ্যন চিত আছে এটলাণ্টিক আৰু অপশ্যন ডিত আছে টেথিছ তো আমি ইতিমধ্যে কৈ আহিছোঁ যে সেইখিনি আমি পেন্থালাছা বুলি ক'ব পাৰোঁ ঠিক আছে অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ নেক্সট ইয়াতে আমি লিখি ৰাখিছিলোঁ ইট ৱাজ দ্য গ্ল'বেল অ'চিনছ এৰাউণ্ড পেনজিয়া নেক্সট পেনজিয়া লেটাৰ স্প্লিট ইনটু তো পেনজিয়া পাছলৈকে কেনেকৈ ধৰণে কৈছে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী মতেই তেওঁ কৈছে আচলতে যদিও পেনজিয়া আছিলে প্ৰথমতে আমাৰ আৰ্থত গোটেই যিটো লেণ্ডমাৰ্ক সেইখিনি কি আছিলে থূপ পাতি আছিলে আমি তাক পেনজিয়া বুলি কওঁ কিন্তু লাহে লাহে এইখিনি ফাটি আহিছিলে তো ফাটি আহোঁতে এইখিনি নাম হৈছিলে লৰেচিয়া আৰু গণ্ডৱানা আৰু সেইখিনি কথা সুন্দৰভাৱে তেওঁ এই থিয়ৰীটোত উল্লেখ কৰিছিলে আৰু সেই লৰেচিয়া আৰু গণ্ডৱানা ইয়াতে শুদ্ধ উত্তৰ হ'ব পেনজিয়া লেটাৰ স্প্লিট ইনটু লৰেচিয়া আৰু গণ্ডৱানা ইয়াতে এছিয়া ইউৰোপ তেতিয়ালৈকে ফৰ্ম হোৱা নাই তো এইখিনি ভুল হ'ব গতিকে অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ ইয়াতে যদি আপোনালোকে চাই নৰ্দাৰ্ণ পাৰ্টটো হৈছে লৰেচিয়া আৰু ছাউদাৰ্ণ পাৰ্টটো হৈছে গণ্ডৱানা মানে কি হয় বস্তুটো মই দেখাই দিছোঁ আপোনালোকক তো আমাৰ যদি এইখন পৃথিৱী হয় তো পৃথিৱীখনৰ প্ৰথমতে এনেকৈ ধৰণে আচলতে গোটেই লেণ্ডমাৰ্কটো এনেকৈ থূপ পাতি আছিলে ঠিক আছে পাছলৈ কি হ'ল বহু বছৰৰ পাছত তো এইখিনি এনেকৈ ধৰণে দুটা ভাগত বিভক্ত হৈছিলে তো ইয়াতে এই যিটো নৰ্দাৰ্ণ পাৰ্ট এইটো যিহেতু নৰ্দাৰ্ণ পাৰ্ট আৰু এইটো হৈছে ছাউদাৰ্ণ পাৰ্ট নৰ্দাৰ্ণ পাৰ্টৰ ফালে থকাটো লৰেচিয়া আৰু তলৰ ফালে থকাটো এইটো গণ্ডৱানা আছিলে তো এইটোৱে ইয়াতে আচলতে কৈছে ঠিক আছে নেক্সট 132 নম্বৰ কুৱেশ্যন ইণ্ডিয়া ৱাজ অৰিজিনেলি এ পাৰ্ট অফ হয় আমি গম পালোঁ যে লৰেচিয়া আৰু গণ্ডৱানা হ'ল কিন্তু ইণ্ডিয়াখন কোনটো পাৰ্টৰ আছিলে তেতিয়া ইণ্ডিয়াখন কোনটো পাৰ্টৰ আছিলে তো ইণ্ডিয়াখন তেতিয়া লৰেচিয়াত নাছিলে ওপৰৰ ফালে নাছিলে নৰ্দাৰ্ণ পাৰ্টত নাছিলে তো ডেফিনেটলি এতিয়া আমাৰ নৰ্দাৰ্ণ পাৰ্টত আছে আমাৰ আৰ্থৰ কিন্তু তেতিয়া সেই সময়ছোৱাত ইণ্ডিয়াখন এই যিটো গণ্ডৱানা আছিলে তো গণ্ডৱানাৰ এটা পাৰ্ট আছিলে তো ইণ্ডিয়া অৰিজিনেলি এ পাৰ্ট অফ গণ্ডৱানা তাৰমানে এই ইণ্ডিয়াখন এণ্টাৰ্কটিক ৰিজনৰ ফালে আছিলে কিন্তু পাছত এইখিনি যিকোনো ধৰণৰ মুভমেণ্টৰ কাৰণে আৰ্থৰ যিখিনি ধৰণৰ মুভমেণ্টৰ কাৰণে তো এইখন আহি পানে প্ৰায় আমাৰ
এছিয়াৰ সৈতে লগ লাগিলে ঠিক আছে তো ইয়াতে চাওক ইণ্ডিয়া ড্ৰিফটেড নৰ্থৱাৰ্ডছ ফ্ৰম গণ্ডৱানা টু কোলাইট উইথ এছিয়া ঠিক আছে এইখিনি কথাই মই কৈ আহিছোঁ 133 নম্বৰ কুৱেশ্যনটোত আছে হুইচ অফ দ্য ফলোয়িং ইজ নট এন এভিডেন্স অফ কণ্টিনেণ্টেল ড্ৰিফ্ট তো কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীৰ আচলতে এলফ্ৰেড ৱেগনাৰে কেইটামান এভিডেন্সো দিছিলে তো তেওঁ তাতে জিগছাও ফিটৰ এটা এভিডেন্স দিছিলে ফচিলছৰ এটা এভিডেন্স দিছিলে টিলেট ডিপজিটৰ এটা এভিডেন্স দিছিলে ৰক চিমিলাৰিটিত এটা তেওঁ এভিডেন্স দিছে তো এনেকুৱা ধৰণৰ এভিডেন্স তেওঁ প্ৰভাইড কৰিছিলে কিন্তু তাৰ ভিতৰত এতিয়া কোনটো নহয় আমাক সুধিছে তো মই কোনকেইটা হয় আপোনালোকক কৈ দিছোঁ ইতিমধ্যে গতিকে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীৰ এটা এভিডেন্স নহয় অ'চিন কাৰেন্টছ এতিয়া অ'চিন কাৰেন্টছৰ বিষয়ে একো কোৱা নাছিলে হয়নে ইয়াতে চাওক ৱেগনাৰ ডিড নট ইউজ অ'চিন কাৰেন্টছ এজ এভিডেন্স নেক্সট যদি চাওঁ আমি জিগছাও ৰেফাৰেন্সটো জিগছাওটো কি হয় এতিয়া জিগছাও ফিটৰ ওপৰত এটা এভিডেন্স প্ৰভাইড কৰিছিলে তো এইটো এটা কি হয় এইটো অপশ্যন এটা আছে মেটচিং ক্লাইমেট তো ইয়াত ক্লাইমেটৰ কথা তেওঁ কেতিয়াও কোৱা নাছিলে নেক্সট অপশ্যন চিত আছে মেটচিং ফচিলছৰ ওপৰত তেওঁ এক্সট্ৰাকৈ এটা দিছিলে যিটো ফচিল ডিপজিটছৰ ওপৰতো তেওঁ এটা এভিডেন্স দিছিলে নেক্সট মেটচিং অচিনছৰ ওপৰত তেওঁ একো কোৱা নাছিলে গতিকে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ মেটচিং কোষ্ট লাইনছ অফ কণ্টিনেণ্টছ ইয়াতে চাওক কণ্টিনেণ্টছ লাইক আফ্ৰিকা চাউথ আমেৰিকা ফিট লাইক পাজল স্পিচেছ তো এইটো কৈছিলে যে আমি যদি চাওঁ গোটেই আমাৰ ৱৰ্ল্ডৰ মেপখন আপোনালোকে চাবচোন তেতিয়া এই ৱৰ্ল্ডৰ এই নৰ্থ আমেৰিকাৰ ফালৰ পৰা বা চাউথ আমেৰিকাৰ যিটো পাৰ্ট সেই পাৰ্টটো গৈ পানি আপোনালোকৰ আফ্ৰিকাত কিন্তু সম্পূৰ্ণৰূপে পাজুলছৰ নিচিনাকৈ লগ লাগি যাব যদি লগ লগাওঁ বুলি আপোনালোকে বিচাৰে তো লগ লগাবতো নোৱাৰে কিন্তু এজ এ পিকচাৰ যদি আপোনালোকে চায় তো সেইটো আপোনালোকে নিজেই ধৰিব পাৰিব এবাৰ চাবচোন ঘৰত গৈ আজি ঠিক আছে ঘৰত গৈ মানে আপোনাৰ ঘৰতে আছে বাৰু যি নহওক আপোনালোকে চাই ল'ব ক্লাছটোৰ শেষত ঠিক আছে তো এই আচলতে এই পাজুলছবিলাকৰ দৰে এতিয়া আমি যদি কওঁ এনেকৈ ধৰণে নৰ্থ আমেৰিকাখন আছে হয়নে তো এইফালে সেনেকৈ ধৰণে আপোনালোকৰ আফ্ৰিকাখন আছে তো ইয়াতে গৈ পানি আচলতে এইটো খাপ খাই সোমাই পৰিব সেইটো কথা ইয়াতে কৈছে পাজুলছটোৰ কথা নেক্সট 135 নম্বৰ কুৱেশ্যন আছে চিমিলাৰ ৰক টাইপছ এক্ৰছ কণ্টিনেণ্টছ ছাজেষ্ট তো চিমিলাৰ ৰক টাইপছৰ ওপৰতো তেওঁ এটা দিছিলে যিহেতু এজ চিমিলাৰ এজ বা এনেকুৱা ধৰণৰ তো এইটো আচলতে কিহৰ কি ছাজেষ্ট কৰিছিলে অপশ্যন এত আছে ভালকানিক ইৰাপশ্যন বিত আছে কণ্টিনেণ্টেল ড্ৰিফ্ট ডেফিনেটলি এইটো কণ্টিনেণ্টেল ড্ৰিফ্টৰ কথাই আমি পঢ়ি আছোঁ গতিকে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব ইয়াতে যদি আপোনালোকে চাই ছেম এজ ৰক ইণ্ডিকেট কণ্টিনেণ্টছ ৱেৰ ওৱান্স জইণ্ট নেক্সট টিলেট ডিপজিটৰ কথা তেওঁ কৈছিলে তো এই টিলেট ডিপজিটৰ যোগেদি তেওঁ গ্লেচিয়েল এক্টিভিটিবিলাকৰ বিষয়ে ক'বলৈ বিচাৰিছিলে ঠিক আছে It is a presence in tropical areas proves continents shifted from colder regions. Next, 137 number question. Fossils evidence supports continental drift because to fossil evidence bilake continental drift to support korisile karon fossils found only in oceans. No. Option A to শুদ্ধ নহয়. Option C ase fossils are present. No. আৰু option D ase fossils move with water. No. Option B to হ'ব শুদ্ধ উত্তৰ. Same fossils found on widely separated continents. তাৰমানে ফচিলছবিলাক তেওঁ বেলেগ বেলেগ ঠাইতো লাভ কৰিছিলে য'ত নেকি সেই ফচিলছবিলাক সেই ঠাইত থাকিব নালাগিছিলে বা সেই ঠাইত পাব নালাগিছিলে তো এনেকুৱা ধৰণৰ কিছুমান কনচেপ্ট আছে মই কেতিয়াবা সেইখিনি আৰু ড্ৰিফ্টত গৈ পিনি আপোনালোকক পঢ়াই দিম নেক্সট ইণ্ডিকেটছ লেণ্ডমাৰ্কছ ৱেৰ ওৱান্স কানেক্টেড তো নেক্সট যদি চাওঁ আমি প্লেচাৰ ডিপজিটৰ ওপৰতো তেওঁ এটা এভিডেন্স আছিলে তো এইটো এটা সুধিছে প্লেচাৰ ডিপজিট আৰু এভিডেন্স অফ এইটো আৰু সুধিবলগীয়া প্ৰশ্ন নেকি কাৰণ আমি কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীৰ ওপৰত পঢ়ি আছোঁ গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী ইজি কুৱেশ্যনছ মিনাৰেলছ ফাউণ্ড ইন আনএক্সপেক্টেড প্লেচেছ ছাজেষ্ট শিফটিং অফ কণ্টিনেণ্টছ নেক্সট 139 নম্বৰ কুৱেশ্যন হুইচ ষ্টেটমেণ্ট ইজ কাৰেক্ট তো ইয়াতে কৈছে যে পেনজিয়া এক্সিষ্টেড ৰিচেণ্টলি তো পেনজিয়াটো ৰিচেণ্টলি এক্সিষ্ট হৈছে নেকি এইটো কেতিয়া হ'ব নোৱাৰে কণ্টিনেণ্টছ আৰ ফিক্স কণ্টিনেণ্টছবিলাক ফিক্স নেকি একে ঠাইতে থাকে নেকি ন' কেতিয়াও নহয় নেক্সট চিট কৈছে কণ্টিনেণ্টছ হেভ মুভড অভাৰ টাইম আৰু অপশ্যন দি আছে অচিনছ আৰ পাৰ্মানেণ্ট একোৱেই নহয় গতিকে অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব ইয়াতে চিটো হ'ব শুদ্ধ উত্তৰ ক'ৰ আইডিয়া অফ ৱেগনাৰ্ছ থিয়ৰী এইটো ৱেগনাৰ্ছ থিয়ৰী এটা আইডিয়া হয় নেক্সট যদি কৈ আছে হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্টলি মেচ ইয়াতে কোনটো কাৰেক্টলি মেচ আছে তো ম'হ ডিছকণ্টিনিউটিৰ কথা পঢ়ি আহিছোঁ তো ম'হ ডিছকণ্টিনিউটিটো কি আছিলে এইটো ক্ৰাষ্ট আৰু মেণ্টেলৰ মাজৰ আছিলে তো ইয়াত ক'ৰৰ কথা আহি গৈছে গতিকে এইটো ভুল হ'ব নেক্সট গুটেনবাৰ্গটো আছিলে ক্ৰাষ্টৰ কথা নাহে মেণ্টেল আৰু ক'ৰৰ মাজত আছিলে ভুল হ'ব এইটো লেহমানটো আছিলে ইনাৰ ক'ৰ আৰু আউটাৰ ক'ৰ এইটো শুদ্ধকৈ ইয়াত দিয়া আছে আৰু কনৰাডটো আছিলে আপোনালোকৰ আপাৰ ক্ৰাষ্ট আৰু লোৱাৰ ক্ৰাষ্টৰ মাজত গতিকে শুদ্ধ উত্তৰটো অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব ঠিক আছে এইখিনি মই খুব সুন্দৰভাৱে পঢ়ি আহিছোঁ এইটো ৰিভিজন হৈ গ'ল আদাৰ্ছ আৰু ইনকাৰেক্টলি মেথছ ক্লাছিক এইটো আপোনালোকে চাই ল'ব এইটো কুইক ৰিভিজনৰ কাৰণে মই এইটো ৰাখিছোঁ আপোনালোকে যদি ল'ব পাৰে লৈ ল'ব ম'হ ডিছকণ্টিনিউটিৰ কথা খুব সুন্দৰভাৱে মই ইয়াতে ৰাখি দিছোঁ গুটেনবাৰ্গৰ কথা ৰাখি দিছোঁ লেহমানৰ কথা ৰাখি দিছোঁ যিকেইটা ইম্পৰ্টেণ্ট ইয়াতে
ৰাখি দিছোঁ ইম্পৰ্টেণ্ট মানে বাকীবোৰকো ইম্পৰ্টেণ্ট নহয় বুলি নাভাবিব গোটেইখিনিয়ে চাব বহুত বেছি ইম্পৰ্টেণ্ট মই যিখিনি কৈ আছোঁ আৰু সেইখিনিৰ ওপৰতে কিন্তু আপোনালোকৰ এক্সামবিলাকত কুৱেশ্যন আহিব গতিকে অহাটো ভিডিঅ'ত পুনৰ লগ পাম আজি 8টা ভিডিঅ' খুব সুন্দৰভাৱে আমি শেষ কৰিলোঁ মই ভাবিছোঁ হেল্পফুল ডেফিনেটলি হৈছে ভিডিঅ'বিলাক যদি ভাল লাগিছে আপোনালোকে এটলিষ্ট আমাক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব তো ঠিক আছে তো থেংক ইউ ছ' মাছ চিন নেক্সট ভিডিঅ'